হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। মোৰ এই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। এইফালে দেখিছেনে, ৰেডি হৈ গ'লোঁ আৰু বৰ্তমান যাবলৈ ওলাইছোঁ মৰাণ। আমাৰ দেহাক হস্পিটেললৈ গৈছোঁ। তো ৰাতিটোৰ ভিতৰতে জ্বৰ উঠি গ'ল, সেইকাৰণে হস্পিটেল লৈ যাবলৈ ওলাইছোঁ। মৰাণতে লৈ যাম আৰু ক'ত দেখুৱাম কি কথা সেইবোৰ ভিডিঅ'টোত চাই থাকক, গম পাই থাকিব। হবা দেখিছেনে, বাহিৰত বৰষুণ দি আছে। এয়া একেবাৰে বতৰ বেয়াত ক'ৰবাত ওলাই যাবলৈ মন নাযায়, কিন্তু ছোৱালীজনীৰ গা বেয়া হৈ থকাৰ কাৰণে, জ্বৰ উঠাৰ কাৰণে উপায় নাই আৰু যাবলগীয়া হৈছে। দেখিছেনে, সেইকাৰণে মোৰ মাতটো ক্লিয়াৰ নাহিব পাৰে, যিহেতু বৰষুণৰ চাউণ্ডটো শুনাই আছে, টিনৰ ওপৰত বৰষুণ পৰা শব্দ। ধুনীয়াকৈ ৰেডি হৈ মেলি ওলালোঁ এয়া, আৰু এতিয়া লাহেকৈ ওলাই যাম আৰু। দেহাৰ গাটো ভাল নাই, সেইকাৰণে খবৰটো বেয়া বাৰু। তাৰ মাজতে এটা ভাল খবৰ আছে, মই ভাল খবৰটো কৈছোঁ বাৰু। এতিয়া মই ক'ত আছোঁ চব দেখিছেনে, এইফালে গ'ল আমাৰ ভাল খবৰটো। এনেও গেলেকনি পূৰা বতৰ বেয়া, তো পকা গঁৰালটোত থোৱা নাই, ইফালে মাটিৰ গঁৰালত থোৱা হৈছিলে, তাতে এয়া দেখিছেনে, কষ্ট পাইছে বেচেৰীজনী। এয়া 5টাকৈ পোৱালি দিলে দেই হোৱা, ধুনীয়া ধুনীয়া পোৱালিকেইটা দেখিছেনে। তো ইয়াতে ৰাতি পোৱালি দিছে। তো ৰাতিৰ ভিডিঅ'টো মই ৰাতি ভিডিঅ' কৰি থৈছিলোঁ। আৰু এয়া এইফালে এতিয়ালৈকে 4টা, আৰু এয়া এটা এতিয়া দিলে, এইটো মিলাই 5টা হৈ গ'ল দেখিছেনে। তাৰপিছত সৌফালে মাকজনী হৈ আছে। তো পোৱালি দিয়াৰ লগে লগে আঁতৰাই দিলে ভাল হয়, নহ'লে ঘপককৈ মাকজনী হেঁচি দিব পাৰে। এয়া দেখিছেনে, চাউণ্ডটো বৰ কমাই দিম। 5টা হৈ গ'ল দেই। আৰু খাই বৈ হৈ গ'লে অলপ দেৰিৰ কাৰণে এইটো থোৱা হয়। এইটো মাছৰ কাৰ্টন আছিলে চাগে। তো এইটোৱে হৈ গ'ল আমাৰ ভাল খবৰটো। যি বতৰ গেলেকনি, বতৰ বেয়া দেখিছেনে, গোটেই বোকাই। তো এতিয়া আমি উপায় নাই, যাব লাগিব, দেহাক লৈ যাব লাগিব হস্পিটেললৈ। তাৰপিছত এইফালে আমাৰ অটো আহি ৰখি আছে। তো আজি আমাৰ ঘৰৰ গাড়ীখন নিয়া নাই, অন্য ফালে লৈ গ'ল, সেইকাৰণে আমি ওলাইছোঁ। এয়া দেহা, মই আৰু এফালে মা। এয়া দেখিছেনে, আমি 3জনী অটোত বহিছোঁ। আৰু এইফালে আহি পাই গ'লোঁ মৰাণ। ডাইৰেক্ট আমি আহিলোঁ হিমাদ্ৰী ফাৰ্মাচীত। তাতে আমি কুণাল শইকীয়া ছাৰক দেখুৱাওঁ, যিহেতু বেবী ডক্টৰ হয়, সেইকাৰণে আমি কুণাল ছাৰৰ ওচৰতে প্ৰায় দেখুৱাওঁ। তাৰপিছত এয়া ভালেমান দেৰি ৰখিবলগীয়া হ'ল। আমাৰ নাম্বাৰটো আমি পাইছিলোঁ 29ত, বহুত দেৰি পিছফালে। তো বহুত মানুহ এনেকৈ আমাৰ লেখা ৰখি আছিলে, কিছুমানে আমাতকৈ পিছত টিকেট পাইছে, সেইকাৰণে আমাৰ লেখা বহুতে ৰখি আছে, আৰু আমিও এনেকৈ ৰখি থাকিবলগীয়া হ'ল। ভালেমান সময় ৰখিলোঁ, ৰখাৰ পিছত ডক্টৰক দেখুৱাই ল'লোঁ। দেখুৱাৰ পিছত এয়া দেখিছেনে, আমি ওলাই আহিছোঁ। কিন্তু দেখুৱাৰ সময়ত মোবাইলটো মই ভিতৰত লৈ যাব পৰা নাই, যিহেতু বেটিক লৈছিলোঁ, আৰু মোবাইলটো মই বেগত ভৰাই থৈছিলোঁ। এনেকৈ ভিডিঅ' কৰিবলৈ অলপ টান লাগে, হয় নহয়, সিহঁতি ডাঙৰ মানুহ ডক্টৰ। তো কিছুমানৰ পৰা চাগে পাৰ্মিশ্যন লৈহে ভিডিঅ' কৰে, কিন্তু মই সেইবোৰ নকৰিলোঁ আৰু মোবাইলটো ডাইৰেক্ট বেগত। তাৰপিছত বেটিক লৈ মই সোমাই গ'লোঁ ভিতৰত, যিহেতু ডক্টৰ চেম্বাৰলৈ। তাৰপিছত এয়া আহিলোঁ হোটেললৈ, চাহকণ খাই লওঁ বুলি, আৰু চাই লৈছোঁ, মিঠাই চুজ কৰি লৈছোঁ কোনটো খাম। তাৰপিছত এইফালে দেখিছেনে, এয়া চাহ মিঠাই খাই বৈ আমি ওলাই আহিলোঁ আকৌ হোটেলৰ পৰা। আৰু তাৰপিছত আকৌ দৰৱ ল'ব আছিলে, এয়া আকৌ হিমাদ্ৰীতে আমি ৰখি লৈছোঁ। তাৰপিছত এয়া আগফালে কাপোৰ চাপোৰ বিকে দেখিছেনে, এইবোৰ চাই লৈছোঁ। ইয়াত ধুনীয়া ধুনীয়া কাপোৰ, মেখেলা চাদৰ বহুত ধুনীয়া ধুনীয়া, মানে ৰকমৰ ইয়াতে পায়। তাৰপিছত অলপ দেৰি ৰখিলোঁ এনেকৈ বেটিক লৈ। ইয়াত দৰৱ পাতিও লোৱা হৈ গ'ল, আৰু তাৰপিছত আমি তাৰ পৰা এতিয়া ওলাই
আহিবলৈ লৈছোঁ, যিহেতু ঘৰ যাব লাগে। তো ঘৰ যোৱাৰ আগতে আকৌ ভাবিছোঁ ইয়াত চাওমিন অকণ খাই লওঁ। আৰু এইফালে আমাৰ পেয়ু হৈ গ'ল, দেখিছেনে ধুনীয়াকৈ কোচত হৈ আছে। তো ফ্ৰেণ্ডছ, মৰাণৰ পৰা আহিলোঁ ঘৰ, আৰু ঘৰ আহি কিছু সময় অলপ ৰেষ্ট ল'লোঁ। তাৰপিছত এয়া দেখিছেনে পিছফালে কাপোৰবোৰ মেলি থৈছোঁ, বাহিৰত যিহেতু বৰষুণ আৰু আজি নুশুকালে কাপোৰবোৰ। তাৰপিছত যিহেতু আমি দেহাৰ কাপোৰখিনি বাহিৰত নেমেলোঁ, তো ৰাতি হ'লে ভৰাই দিওঁ, সেইকাৰণে নিজৰ এয়া ৰুমতে তাঁৰ বান্ধি থৈছোঁ কিনাৰে কিনাৰে, আৰু ইয়াতে মেলি থৈছোঁ। আৰু গৰমৰ কাৰণে এইফালে দেখিছেনে এয়া এটা পিম্পলছ ওলাই পকি গ'ল, এইফালে এটা। তো আজিৰ দিনত 2টা পিম্পলছ পকিলে। তাৰপিছত এইফালে দেখিছেনে আমাৰ ৰুমৰ কিনাৰত সেই ৰুমটো ঠিক ঠাক কৰিবলগীয়া হৈছে। আমাৰ যিহেতু আগৰ ভিডিঅ'টোত কৈছিলোঁ আমাৰ ৰুমটো অলপ সৰু, সেইকাৰণে অন্য এটা ৰুমত আমি শ্বিফ্ট হ'ব লাগিব। যিহেতু এতিয়া আমি 3টা হ'লোঁ হয় নহয়, আগত 2টা আছিলোঁ বাৰু, এডজাষ্ট হৈ গৈছিলে, কিন্তু এতিয়া আমি 3টা হোৱাৰ কাৰণে আমাৰ অলপ সৰু হৈ গৈছে। সেইকাৰণে এয়া দেখিছেনে ৰুমটো ঠিক ঠাক কৰিবলৈ চূণ মাৰিছে, ৰং চং মাৰা হৈ গ'ল। তাৰপিছত এয়া তলত আছে, আকৌ ওপৰৰ কামখিনি আছে, আৰু তলত এয়া গোটেই ৰংবোৰ পৰি আছে, সেইখিনি চফা কৰিব লাগিব। তো মই মম এডাল জ্বলাই লৈছিলোঁ, কাৰণ লাইন নাছিলে দিনটো, আৰু চাৰ্জাৰ লাইটবোৰো চাৰ্জ হোৱা নাছিলে সেইকাৰণে। তাৰপিছত মম জ্বলাইছিলোঁ, আৰু এতিয়া লাইনটো আহিলে আৰু পোহৰ হৈ গ'ল। তাৰপিছত গোটেই ৰুমটো মই এনেকৈ মুচি চাফ চিকুণ কৰি লৈছোঁ। তো ফ্ৰেণ্ডছ, দিনটো ভাগৰি আছিলোঁ, দেখিছেই হয় নহয়, যিটো বেটিক লৈ যোৱাৰ কাৰণে। তাৰপিছত এয়া কাম কাজখিনি কৰি লৈছোঁ, আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু ৰুমটো কিমান ঠিক ঠাক কৰিম সেইবোৰ বেলেগ এটা ভিডিঅ'ত দিম বাৰু। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব। চেনেলটো যদি নতুন আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।